আহি গ'ল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। জানুৱাৰী মাহত তোমালোকে কেনেকৈ পঢ়িলে মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ পাবা তাৰ বাবে এখন ডেইলি ষ্টাডি টাইম টেবুল লৈ আহিছোঁ। এই ষ্টাডি টাইম টেবুলখন বহুত কষ্ট কৰি আৰু ৰিচাৰ্চ কৰি বনাইছোঁ। তোমালোকে যদি এইখন ফ'ল' কৰিব পাৰা তেতিয়াহ'লে 100% গেৰাণ্টি তোমালোকৰ পৰীক্ষা ভাল হ'ব। এই টাইম টেবুলখন তোমালোকে ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগিব। এই টাইম টেবুলখন তোমালোকৰ বহীত লিখি লোৱা। এতিয়াৰ পৰা তোমালোকে ৰাতিপুৱা 5:30ত উঠিবা আৰু 6 লৈকে তোমালোকে ব্ৰাছ কৰিবা, অলপ ফ্ৰেছ হ'বা। তাৰপিছত 6ৰ পৰা 6:30 লৈকে তোমালোকে কুইক ৰিভিজন এটা মাৰিবা। তোমালোকে আগদিনা কি পঢ়িছিলা তাৰ নোটছ আৰু ফৰ্মুলা এটা কুইক ৰিভিজন মাৰিবা। তাৰপিছত 6:30ৰ পৰা 8:30 লৈকে তোমালোকে ইংৰাজী পঢ়িবা। ৰাতিপুৱা ইংৰাজী পঢ়িলে ছাত্ৰ ছাত্ৰীৰ বেছিকৈ পঢ়া মুখস্থ হয়। কাৰণটো হৈছে ৰাতিপুৱা ছাত্ৰ ছাত্ৰীৰ মাইণ্ডটো একেবাৰে ফ্ৰেছ থাকে আৰু সেইটো সময়ত যদি ইংৰাজী পঢ়ে তেতিয়াহ'লে বেছিকৈ পঢ়া মুখস্থ হ'ব। তোমালোকে ইংৰাজী 1.5 ঘণ্টামান পঢ়িবা আৰু ইংৰাজী যিবোৰ MCQ প্ৰশ্ন আছে সেই MCQ প্ৰশ্ন 30 মিনিটছ প্ৰেক্টিছ কৰিবা। ইয়াৰ কাৰণে তোমালোকে ইউ কেন লাৰ্ণ এই এপটো ইনষ্টল কৰিবা। ইয়াতে তোমালোকে যদি APN3 কুপন কোড ইউজ কৰা তেতিয়াহ'লে এটা ডিছকাউণ্ট পাবা। আৰু এইটো এপত তোমালোকে কেনেকৈ MCQৰ প্ৰশ্ন ছল্ভ কৰিবা এইটো ভিডিঅ'ৰ একেবাৰে শেষত ডিটেইলছ কৈ দিয়া হ'ব। 8:30ৰ পৰা 9 লৈকে তোমালোকে ব্ৰেকফাষ্ট কৰিবা আৰু অলপ ৰেষ্ট ল'বা। তাৰপিছত 9-10 AM পৰা 10:30 লৈকে তোমালোকে জেনেৰেল ছায়েন্স পঢ়িবা। জেনেৰেল ছায়েন্সৰ মেইন কিতাপ তোমালোকে 1 ঘণ্টা 15 মিনিট পঢ়িবা। তাৰপিছত MCQৰ প্ৰশ্ন ছল্ভ কৰিবা। ইউ কেন লাৰ্ণ এইটো এপত তোমালোকে এই MCQৰ প্ৰশ্ন কাকত ছল্ভ কৰিব পাৰা। ইয়াৰ উপৰিও স্ক্ৰীণত দিয়া এই দুখন কিতাপৰ পৰা তোমালোকে MCQৰ প্ৰশ্ন কাকত ছল্ভ কৰিব পাৰা। তাৰপিছত তোমালোকে 10:30ৰ পৰা 12 লৈকে এছামিজ পঢ়িবা। 1.5 ঘণ্টা এছামিজ পঢ়াৰ পিছত তোমালোকে অলপ ৰেষ্ট ল'বা, লাঞ্চ কৰিবা। এতিয়া আহিছোঁ তোমালোকে আফটাৰনুন টাইমত কি কৰিবা। আফটাৰনুন 1 PM পৰা 2:30 PM লৈকে ছ'চিয়েল ছায়েন্স পঢ়িবা। ছ'চিয়েল ছায়েন্সৰ যি মেইন বুক আছে সেইটো তোমালোকে 1 ঘণ্টা 15 মিনিট পঢ়িবা আৰু 15 মিনিট তোমালোকে MCQৰ প্ৰশ্ন ছল্ভ কৰিবা। ইয়াৰ কাৰণে তোমালোকে ইউ কেন লাৰ্ণ এই এপটো ইনষ্টল কৰিব পাৰা আৰু ইয়াতে তোমালোকে APN3 কুপন কোড ইউজ কৰিলে ডিছকাউণ্ট পাবা। তাৰপিছত তোমালোকে 2:30ৰ পৰা 5:30 লৈকে ছল্ভ কুৱেশ্যন পেপাৰ কৰিবা। অৰ্থাৎ তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ যিবোৰ প্ৰশ্ন আছে নাইবা বেলেগ ডিষ্ট্ৰিক্টৰ যিবোৰ প্ৰশ্ন কাকত আছে সেই প্ৰশ্ন কাকতবোৰ ছল্ভ কৰিবা। ইয়াৰ কাৰণে তোমালোকে স্ক্ৰীণত দিয়া এই কিতাপখন বাই কৰিব পাৰা। ইয়াতে প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্ন কাকত আছে, লগতে বিভিন্ন ধৰণৰ মডেল প্ৰশ্ন কাকত আছে। তোমালোকে প্ৰতিদিন এখনকৈ প্ৰশ্ন কাকত ছল্ভ কৰিবা। তাৰপিছত তোমালোকে 5:30ৰ পৰা 6 লৈকে ৰেষ্ট ল'বা নাইবা প্ৰেয়াৰ কৰিবা। এতিয়া আহিছোঁ ইভিনিং টাইম, অৰ্থাৎ ৰাতি তোমালোকে কি কৰিবা। ৰাতি তোমালোকে 6ৰ পৰা 7 PM লৈকে ইলেক্টিভ ছাবজেক্ট যেনেকৈ এৰাবিক, হিন্দী এইবোৰ তোমালোকে 1 ঘণ্টা পঢ়িবা। তাৰপিছত তোমালোকে 7 PM পৰা 7:30 লৈকে ডিনাৰ কৰিবা। 7:30ৰ পৰা 9:30 লৈকে তোমালোকে মেথমেটিক্স কৰিবা। বিশেষকৈ ৰাতি তোমালোকৰ টোপনি আহে আৰু এইটো সময়ত তোমালোকে যদি গণিত কৰিব পাৰা তেতিয়াহ'লে তোমালোকৰ টোপনি নাইকিয়া হ'ব। সেইকাৰণে মই তোমালোকক ৰাতি এই মেথমেটিক্স কৰিবলৈ এই ৰুটিনত দিছোঁ। তাৰপিছত 9:30ৰ পৰা 10:30 লৈকে তোমালোকে এটা কুইক ৰিভিজন দিবা। গোটেই দিন তোমালোকে কি পঢ়িলা তাৰে এখন কুইক ৰিভিজন দিবা। তাৰপিছত তোমালোকে টোপনিত যাবা। ইয়াক হৈছে তোমালোকৰ বাবে ষ্টাডি টাইম টেবুল। তোমালোকে যদি এই টাইম টেবুলখন ফ'ল' কৰিব পাৰা তেতিয়াহ'লে তোমালোকৰ মেট্ৰিক পৰীক্ষা ভাল হ'ব। এতিয়া আহিছোঁ যে তোমালোকে কেনেকৈ ইউ কেন লাৰ্ণ এই এপত MCQৰ প্ৰশ্ন ছল্ভ কৰিবা। ইয়াৰ কাৰণে তোমালোকে প্ৰথমতে প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত তোমালোকে ইয়াতে ছাৰ্চ কৰিবা ইউ কেন লাৰ্ণ। ছাৰ্চ কৰাৰ পিছত একেবাৰে ওপৰত এই এপটো তোমালোকে দেখিবলৈ পাবা। এই এপটো তোমালোকে ইনষ্টল কৰিবা। ইতিমধ্যে মই এইটো ইনষ্টল কৰিছোঁ। ইনষ্টল কৰাৰ পিছত তোমালোকে ইয়াতে ক্লিক কৰি অ'পেন কৰিবা।
গেট ষ্টাৰ্টেড ইয়াতে ক্লিক কৰিলে এইটো একেবাৰে অপেন হৈ যাব এনেকুৱা ধৰণৰ তোমালোকে ইণ্টাৰফেচ দেখিবলৈ পাবা যেহেতু তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিবা গতিকে ইয়াতে ক্লাছ 10 বুলি লিখা আছে ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ইয়াতে ইংৰাজী জেনাৰেল সায়েন্স সোশ্যাল সায়েন্স আৰু জেনাৰেল ম্যাথছ এইকেইখন সাবজেক্ট দেখিবলৈ পাবা মই এক্সাম্পল হিচাপে তোমালোকক ইংলিশ দেখুৱাব বিচাৰিছো ইয়াতে গোটেইখিনি তোমালোকে চেপ্টাৰ দেখিবলৈ পাবা এক্সাম্পল হিচাপে তোমালোকে এই লেটাৰটো গট ইয়াতে ক্লিক কৰি এইটো কনফাৰ্ম কৰি দিবা ইয়াতে তোমালোকে প্ৰশ্ন দেখিবলৈ পাবা হোৱাট ক্যান বি সিন ফ্ৰম দি হাউস লোকেশন ইয়াতে নেক্সট কৰি দিলে হোৱাট ডিড লেন্সো হোপ ফৰ ৰিগাৰ্ডিং দা ওয়েদাৰ ইয়াতে এইটো তোমালোকে যদি সিলেক্ট কৰি দিয়া তেতিয়া হলে দেখিবলৈ পাবা যে তুমি যেটো সিলেক্ট কৰিছা হেতু ভুল হৈছে ইয়াৰ আসলতে উত্তৰ হ'ব হেভি ৰেইন তাৰ পিছত ইয়াতে নেক্সট বুলি দিবা এনেকৈ তোমালোকে প্ৰশ্ন দেখিবলৈ পাবা আৰু এইটো এপ তোমালোকে সাবস্ক্ৰিপচন ল'ব পাৰিবা তোমালোকে যদি নেলসন মেণ্ডেলা ইয়াতে কেনেকুৱা ধৰণৰ এমসিকিউ প্ৰশ্ন আছে ইয়াতে তোমালোকে যদি এটেম্প কৰিব বিচৰা তেতিয়া হলে সাবস্ক্ৰিপচন ল'ব লাগিব ইয়াতে বাই নাও ক্লিক কৰিবা ক্লিক কৰাৰ পিছত একেবাৰে ওপৰত আছে 199 ইয়াতে তোমালোকে সিলেক্ট প্লান ইয়াতে ক্লিক কৰিবা ক্লিক কৰিলে দেখিবলৈ পাবা ইয়াৰ এমাউন্টটো হৈছে 199 আৰু তোমালোকে যদি মোৰ কুপন কোড ইউজ কৰা তেতিয়া হলে এইটো ৰিডিউস হৈ যাব অৰ্থাৎ তোমালোকে একেবাৰে কম টকাত এইটো সাবস্ক্ৰিপচন ল'ব পাৰিবা মই তোমালোকক প্ৰমাণ সহকাৰে দেখুৱাব বিচাৰিছো ইয়াতে তোমালোকে যদি APN 3 ইউজ কৰি ইয়াতে এপ্লাই নাও লিখা আছে এপ্লাই নাওত ক্লিক কৰি দিয়া তেতিয়া হলে 179.1 আহি যাব